অজন্তা নিয়োগ বাইদেউ আজি মন্ত্ৰী অজন্তা নিয়োগ বাইদেউ এটা ৰিজলিউশ্যন বা এটা সংকল্প প্ৰস্তাৱ আনিছে যে অসম বিধানসভা আৰু পাৰ্লিয়ামেণ্টত নিৰ্বাচনৰ ক্ষেত্ৰত 33% 33% সংৰক্ষণ মহিলাৰ কাৰণে হ'ব লাগে। আমাৰ ৰাইজৰ দলে বিচাৰোঁ যে মহিলাৰ আসন সংৰক্ষণ 33% নহয়। এইবাৰ যদি আপুনি বিধানসভাৰ নিৰ্বাচনত পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা দেখে তেতিয়াহ'লে অলপ সংখ্যক মহিলা ভোটাৰ বেছি। গতিকে 50% মহিলাৰ কাৰণে আসন সংৰক্ষণ আমি বিচাৰোঁ। কিন্তু ইয়াত যিটো সংকল্প প্ৰস্তাৱ আনিছে শ্ৰীমতী অজন্তা নিয়োগ বাইদেৱে তাত কিন্তু নাৰী শক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে অনা এই যি মহিলা সংৰক্ষণ বিধেয়ক তাৰ লগতে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিষয়টো ইয়াত সংৰক্ষণ কৰিছে, যিটো সমগ্ৰ ভাৰতবৰ্ষৰ বিৰোধী দলসমূহে অপোজ কৰিছে। কৈছে যে আমি মহিলাৰ কাৰণে আসন সংৰক্ষণ 1000% মানিলোঁ আৰু ইতিমধ্যে কেন্দ্ৰত মহিলাৰ আসন সংৰক্ষণ আইন পাছ হৈয়ে আছে, কিন্তু নতুনকৈ আকৌ সমষ্টি পুনৰ্নিৰ্ধাৰণ ইয়াত যুক্ত কৰিছে। গতিকে এইটো যুক্ত নকৰিলে আমি নিশ্চিতভাৱে 100জনৰ ভিতৰত 100জন সদস্যই ইয়াতে আমি এইটো সমৰ্থন কৰিম। কিন্তু প্ৰথমতে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিব লাগে, তাৰ পাছতে মহিলাই সংৰক্ষণ পাব লাগে। আমি এইটো নিবিচাৰোঁ। আমি আজিৰ দিনটোৰ পৰাই মহিলাই আসন সংৰক্ষণ পাব লাগে আৰু সেইটো বিধানসভাত 33% নহয়, বিধানসভাত 50% আৰু MP ইলেকশ্যনত 50% পাব লাগে বুলি আমি দাবী জনাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।